কেইবাটাও জ্বলন্ত সমস্যাক লৈ আজি আমি বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে ডিমৰীয়া অঞ্চলৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকললৈ এখন নাগৰিক সভা আয়োজন কৰিলোঁ। ইয়াৰ জ্বলন্ত সমস্যা বিশেষকৈ কৃষিভূমিৰ ওপৰত বিশেষ বিষয়ত আলোচনা হৈছে যে আজি দেখা গৈছে ডিমৰীয়াৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে যি ভূমি অধিকাৰ সেইটো সুনিশ্চিত হৈ থকা নাই। গতিকে আমি আজি নাগৰিক সভাই ইয়াত উপস্থিত থকা ব্যক্তিসকলে ডিমৰীয়াৰ খিলঞ্জীয়া আৰু জনজাতিসকলৰ ভূমি যিটো অধিকাৰ সেইটো সুনিশ্চিত কৰিবলৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰোঁ। বিশেষকৈ ট্ৰাইবেল বেল্টৰ যিটো প্ৰসংগ আছে আৰু ট্ৰাইবেল বেল্টৰ মাটিখিনি চেপ্টাৰ 10টোক আখৰে আখৰে পালন কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। কোনো কাৰণে যাতে ট্ৰাইবেল বেল্টৰ ভূমিত অবৈধভাৱে যিবিলাক উদ্যোগ ইণ্ডাষ্ট্ৰী হৈছে, সামৰিক ঘাটি স্থাপন কৰাৰ প্লেনিং হৈছে, সেইবিলাক ষ্টপ কৰিব লাগে। ট্ৰাইবেল বেল্টৰ ভূমিটো ট্ৰাইবেল বেল্টৰ ভূমি হিচাপে ৰাখিব লাগে। আৰু ট্ৰাইবেল বেল্টৰ ভূমিত ট্ৰাইবেলৰ ৰিলেটেড যিকোনো অনুষ্ঠান হ'লে আমাৰ কোনো ক'ব লগা নাই। যিহেতু আমি বিগত চৰকাৰৰ সময়তো এখন ট্ৰাইবেল ইউনিভাৰ্চিটি পোষকতা কৰিছিলোঁ যে ডিমৰীয়াৰ 75 উচ্চতৰ ভূমিত এখন ট্ৰাইবেল যদি ইউনিভাৰ্চিটি স্থাপন কৰে তাত আমাৰ নিশ্চয় আপত্তি নাথাকিব। বা কাৰিকৰী দিশৰ ডিমৰীয়াৰ খিলঞ্জীয়া যুৱক যুৱতীসকলে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব পৰা যে কাৰিকৰী যিকোনো প্ৰতিষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান হ'লে আমাৰ তাত আপত্তি নাথাকিব বুলি আজি নাগৰিক সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বিতীয় কথাটো হৈছে কি যে এয়াৰফ'ৰ্চৰ যি বিষয় আছে, যে এয়াৰফ'ৰ্চৰ বিষয়টো আমিও এডমিট কৰোঁ যে তাত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আহে। কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আহিলেও ইয়াত চাৰিওপাশে থকা যিখিনি খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া মানুহৰ যিটো অধিকাৰ, সেই অধিকাৰটো সৰ্ব হ'ব নালাগে। গতিকে এয়াৰফ'ৰ্চৰ নিৰাপত্তাও সুনিশ্চিত হৈ থাকক, ইয়াৰ খিলঞ্জীয়া অধিকাৰটো সুনিশ্চিত হৈছে, তাৰ কাৰণে তাৰ মাজতে মীমাংসা কৰি এটা আলোচনাত মিলিত হ'ব লাগে। আৰু আমি আলোচনা কৰি যাতে খিলঞ্জীয়া ৰাইজে যদি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বা কোনো ধৰণৰ অধিকাৰটো বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আনহাতে এতিয়া এটা কথা ওলাইছে যে কমলাজাৰীৰ যিটো ইথানল প্ৰজেক্ট বহি আছে, ইথানল প্ৰজেক্টটোত তাৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু তাৰ পৰা যিটো প্ৰদূষণ সৃষ্টি হয়, যিটো দুৰ্গন্ধ আৰু শব্দ প্ৰদূষণটা সৃষ্টি হোৱা বুলি কৈছে। গতিকে এই প্ৰদূষণৰ সম্পৰ্কত আমি পৰ্যালোচনা কৰোঁ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাৰ যিটো প্ৰপাৰ যিটো গোন্ধ নিৰ্গত হৈছে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা যিটো শব্দ প্ৰদূষণ হৈছে তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি এখন স্মাৰ্ট বৰ্ডৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিম। আনহাতে এটা কথা কোৱা হৈছে যে আজি ডিমৰীয়া মানে বৰ্ণিহাট বিশ্বৰ সকলোতকৈ পলিউশ্যন এলেকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। গতিকে এই পলিউশ্যনটো নিয়ন্ত্ৰণ নিশ্চয় কৰা নাই। যাতে পলিউশ্যন নিয়ন্ত্ৰণ নোহোৱাৰ কাৰণে আজি ডিমৰীয়া এটা পলিউটেড ইণ্ডাষ্ট্ৰী হিচাপে এলেকা হিচাপে পৰিগণিত হৈছে। গতিকে এই পলিউশ্যনটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰদূষণ উদ্যোগ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, অসম চৰকাৰ আমি দাবী উত্থাপন কৰিম। আৰু এই গোটেই বিষয়বিলাক সামৰি আমি অহা বুধবাৰে সোণাপুৰ সমজিলাৰ আয়ুক্তক আমি এখন স্মাৰকপত্ৰ সকলো আজি উপস্থিত থকা দল সংগঠন স্বাক্ষৰিত স্মাৰকপত্ৰ এখন প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আশা কৰিছোঁ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। অন্যথা আমাৰ দাবীসমূহ যদি মানি নলয় তেনেহ'লে পৰৱৰ্তী সময়ত ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি নাগৰিক সমাজে সিদ্ধান্ত গ্ৰহণ কৰে। হয়, তেনে বিজ্ঞানৰ কথাটো আহিলে নেকি যেতিয়া 75 উচ্ছেদ হৈছিলে, 75 উচ্ছেদৰ সময়ত এটা কথা কোৱা হৈছিল ট্ৰাইবেলৰ ভূমি ট্ৰাইবেললৈকে হস্তান্তৰ হ'ব। যদি ট্ৰাইবেলৰ কাৰণে যদি হস্তান্তৰ নহয় তেনেহ'লে নিশ্চয় ট্ৰাইবেল ৰিলেটেড কিবা এটা অনুষ্ঠান গঢ়ি তুলিব লাগে বুলি কৈছোঁ। আৰু যিসকলে আজি মুকলিকৈ সমৰ্থন আগবঢ়াইছে তেনে সম্পৰ্ক মই তেওঁলোকৰ গোটেই বিষয়টোক বিবেচনা কৰি চাবলৈ অনুৰোধ কৰিছোঁ। ডিমৰীয়াৰ স্বাৰ্থত, ট্ৰাইবেল বেল্ট সুৰক্ষাৰ স্বাৰ্থত গতিকে নিশ্চয় তেওঁলোকৰ যিটো সিদ্ধান্ত পৰিহাৰ কৰিব বুলি আশা কৰিছোঁ। আমি বিচাৰিছোঁ ট্ৰাইবেল বেল্টৰ ভূমি মানে হ্ৰাস নহওক, ট্ৰাইবেল ভূমি হিচাপে থাকক। আমি ট্ৰাইবেল ভূমিটো সুৰক্ষা কৰিব পাৰিলেহে ডিমৰীয়া সুৰক্ষিত হ'ব। যদি আমি ট্ৰাইবেল ভূমিত যদি অন্য অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াত সহায় কৰোঁ তেনেহ'লে আমি ট্ৰাইবেল ভূমি ৰক্ষা কৰাৰ যিটো শ্লোগান সেইটো আমি নিশ্চয় নিদিয়াৰ কোনো যুক্তি নাথাকিব। পোনপ্ৰথমতে আমি কৈছোঁ যে চৰকাৰখন আহিছিল কিহক লৈ? তেওঁলোকে কৈছিল আমাৰ খিলঞ্জীয়া মানুহখিনিক মাটি ভূমি সুৰক্ষা দিব। কিন্তু তেওঁলোকে কৈছে কি? ওলোটা কৈছে এতিয়া য'তে যাওঁ ত'তে জনজাতি মানুহখিনি উচ্ছেদ কৰি আছে। উদাহৰণস্বৰূপে সামৰিক ঘাটিবিলাক আমাৰ ইয়াতে ওচৰতে জৰাপাটত আহিলে আপোনাৰ কি কয় CRP কেম্প, সাতগাঁৱত আহিলে মিলিটাৰী কেম্প, ডিগাঁৱত আহিলে এয়াৰফ'ৰ্চ কেম্প। এতিয়া আকৌ তাতে আমাৰ ডিগাঁৱৰ এয়াৰফ'ৰ্চখন আছেই, তাতে আকৌ বোলে 10 বেটেলিয়ন আনিব। এয়া কি বিজেপি চৰকাৰ জাতি মাতি ধানি ট্ৰাইবেলসকলক খিলঞ্জীয়া মানুহক সুৰক্ষা দিব নেকি? এই সুৰক্ষা নহয়, আমাক ধ্বংস কৰিব। তেওঁলোকে আমাক ধ্বংস কৰিবলৈ চাইছে জনজাতিসকলক। এইখন চৰকাৰ সম্পূৰ্ণ খিলঞ্জীয়া আৰু জনজাতিসকলৰ বিৰোধী চৰকাৰ। এইখন চৰকাৰ আমি হুঁচিয়াৰ কৰি দিছোঁ। আৰু আমাৰ এইবাৰ যিহেতু এইটো সমস্যা এটা এচি সমস্যা, এনেই আমি জ্বলি আছোঁ, মই আহ্বান কৰিছোঁ আৰু আমি আজি এটা সিদ্ধান্ত ল'ম যে আমাৰ যিখিনি ইয়াতে মানুহ আছে, খিলঞ্জীয়া মানুহ আছে, এইবাৰ 26ত আমি সম্পূৰ্ণভাৱে বৰ্জন কৰিম তেওঁলোকক। আমি বাৰে বাৰে কৈ আছোঁ আমি চৰকাৰৰ কোনো
উন্নতিৰ কাৰণে আমি ইণ্ডাষ্ট্ৰি হওক কিবা হওক লাগে, কিন্তু তেনেকুৱা ইণ্ডাষ্ট্ৰি আমাক নালাগে যি ইণ্ডাষ্ট্ৰি আমাক প্ৰদূষণ কৰে। আজি পৃথিৱীৰ ভিতৰতে বেছি মানে দূষিত হৈছে আমাৰ নৰ্মেল এৰিয়াটো, বৰ্ণিঘাট এৰিয়াটো। এইটো তেনেকুৱা এটা ইমান ইণ্ডাষ্ট্ৰি আনি পেলাই বাৰে বাৰে আমাৰ ডিমৌৰা কি কৰে? তাৰমানে কি আমাৰ জনজাতিৰ মানুহখিনিক ভাতেটো মাৰিছে, মাটি মাৰিটো মাৰিছে, ইণ্ডাষ্ট্ৰি কেঞ্চাৰ কৰি মাৰিব বিচাৰিছে। জনজাতিৰ চৰকাৰ নেকি? ইয়াত আকৌ কিবা কাউন্সিল আছে, তেওঁলোকে কৈছিল যে কিবা কাউন্সিল যিকোনো কাউন্সিলৰ ক্ষেত্ৰত তেওঁলোকে গুৱাহাটীৰ কিবা আগুৱাই নাহে, মানে কোনো হেৰি কাম নকৰে। কিন্তু তেওঁলোকে কি কৰিলে? গভাৰ মৌজাত আকৌ এয়াৰপৰ্টৰ এটা সামৰিক ঘাটি বনাব খুজিছে। আমি তাতো বিৰোধিতা কৰিছোঁ। আকৌ সেইটোকে নকৰি সেইটো বলে নৰি পেলাই আকৌ ইয়াতে আমাৰ কি কৰিব বিচাৰিছে? সামৰিক ঘাটিত আকৌ ট্ৰেইন এভিমেণ্টটো বনাব খুজিছে। এতিয়া কচুতলি তাতো ট্ৰেইন এভিমেণ্ট আছে, সেইখন ইমান ধুনীয়াকৈ আছে। তাৰপিছত উচ্ছেদ কৰাৰ কাৰণ কি? তাৰমানে তেওঁক টকা লাগে, বিজেপি চৰকাৰক টকা লাগে বণিক গোষ্ঠীৰ কাৰণে, তেওঁলোকে কমিশ্যন পাব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি ইমান মূৰ্খ হৈ থকা নাই। ট্ৰাইবেলসকল আজি চকু মেলিছে। আপোনালোকে সেই দিনত কৈছিল নহয় ব্ৰাহ্মণসকলে বোলে আপোনালোকৰ আমাৰ গীতা মহাভাৰতলৈ চকু ফুটিব। ইয়াৰ অৰ্থ কি? চকু ফুটিব মানে আমি জানিছোঁ। আজিকালি আমি মহাভাৰত ভাগৱত চব পঢ়োঁ, কোৰাণো পঢ়োঁ। আমি বুজি পাইছোঁ যে আপোনালোকে কি কৈ আছিল। গতিকে আমি বুজি পাইছোঁ, আপোনালোকক আকৌ হুঁচিয়াৰ কৈছোঁ। আপোনালোকে ভাবিছে নেকি জহংগী আন্দোলন গঢ়ি আছোঁ? আপোনাৰ চৰকাৰ কৰিবলৈ বেছি দিন নাই। 100 ঘৰ মাৰিলে বাঘৰ মৰণ। আজি জনজাতিসকল জাগি উঠিছে, তাৰ প্ৰতিফলন আমি পাই আছে। আমি 26ত হুঁচিয়াৰ বিজেপি চৰকাৰ আৰু যিসকল দালালে সমৰ্থন কৰিছে তেওঁলোকক আমি খুচি কৈছোঁ চৰকাৰ এজেণ্ট হৈ আপোনালোকে নাথাকিব। আমি আপোনালোকক চিনাক্ত কৰিছোঁ। অতি শীঘ্ৰে আপোনালোকক আমি ডিমৌৰীয়া সমাজে বহিষ্কাৰ কৰি আছোঁ। এতিয়াও সময় আছে, আপোনালোকে আমাৰ লগত আহক, একেলগে সমভাগ্য কৰক। আপুনি ভাবিছে নেকি তাত সামৰিক ঘাটি হ'লে আপুনি টকা পাব? টকা কিনিলে আপুনি কলৈ যাব? এই মাটিতে থাকিব লাগিব। সেইকাৰণে আপোনালোকক বুজাই দিছোঁ, আপোনালোকে বুজক। আপোনালোকে কৈছে কোনোবা খেদা মানুহ সংগঠনৰ পৰা খেদিছে। কাক খেদিছে? কি খেদিছে? আপোনালোকেও খেদা খাবলৈ প্ৰস্তুত হৈ থাকক, হুঁচিয়াৰ হৈ থাকক। মই আজি ক'লোঁ। আজি বৃহত্তৰ ডিমৌৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ যে আহ্বায়ক কমিটিয়ে আজি যি সভাখন আয়োজন কৰিছে, আমি ডিমৌৰীয়া সচেতন নাগৰিক হিচাপে ডিমৌৰীয়া যিটো পূৰ্বৰ পৰা এনেধৰণে কাৰ্যসূচী চৰকাৰে হাতত লৈ আছে যে আমাৰ ইয়াত যি সামৰিক ঘাটি ইতিমধ্যে চৰকাৰে বনোৱাৰ কাৰণে যে সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক পোনপ্ৰথমে আমি ডিমৌৰীয়াবাসী ৰাইজ হিচাপে বা ডিমৌৰীয়াৰ এটা সচেতন ব্যক্তি হিচাপে প্ৰথমে ধিক্কাৰ দিছোঁ অসম চৰকাৰক যে জনজাতি বেষ্টনীৰ মাটিত যে কেনেধৰণে এই 10 বেটেলিয়ন অনাৰ সিহঁতে সিদ্ধান্ত কৰিছে। যে পূৰ্বতে এটা কাহিলীপাৰাত অৱস্থিত আছে, যে পূৰ্বত এই কাহিলীপাৰা অৱস্থিত থকাৰ স্বত্তেও আৰু এই পুনৰ সেই 10 বেটেলিয়ন আমাৰ এই জনজাতি ভূমিত সিহঁতে অনাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, আমি তাক ধিক্কাৰ দিছোঁ জনজাতি হিচাপে। আৰু চৰকাৰক আমি এইটো সকীয়াব বিচাৰিছোঁ যে এনেধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকক। যিহেতু আমাৰ এই ডিমৌৰীয়াত বিভিন্ন ধৰণৰ কল কাৰখানাৰ উপৰিও যে সামৰিক ঘাটি ইয়াতে ইতিমধ্যে হৈ গৈছে, SSB হৈছে, ITBP হৈছে, NI হৈছে বা ছায়েন্স চিটি হৈছে, CRP কেম্প হৈছে, এয়াৰফ'ৰ্চ হৈছে, এনেধৰণে এনেকুৱা সামৰিক ঘাটি হৈছে যে আমাৰ এই ডিমৌৰীয়াখনত যিখিনি জনজাতিৰ ভূমি আছে, এই জনজাতিৰ ভূমিখিনি সংকুচিত কৰাৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ যাতে এনেকুৱা লিপ্ত হৈছে, তেনেধৰণে আমাৰ এই অসম চৰকাৰৰ আমাৰ সন্মানীয় যি মুখ্যমন্ত্ৰী তেখেতে জনজাতি বিৰোধী কাৰ্যসূচী হাতত লোৱা যেন আমাৰ অনুভৱ হৈছে। আমি সেইকাৰণে আমি এই যি কচুতলি যি উচ্ছেদ হৈছে, এই যিখিনি ভূমি, এই ভূমিখিনিত জনজাতি আৰু খিলঞ্জীয়া লোকৰ কাৰণে সুৰক্ষিত কৰক। আৰু যদি তেনেধৰণৰ কোনো কাৰ্যসূচী নলয়, তেতিয়াহ'লে অসম চৰকাৰে এই যি ভূমিখিনিত আছিল এনেকুৱা কৰিব পাৰে যে আমাৰ এই জনজাতি যিখিনি বেষ্টনী এৰিয়াত ইয়াতে আমাৰ প্ৰায় মানুহখিনি অশিক্ষিত আৰু তেনেকুৱা লিখা পঢ়াৰ কাৰণে টকা পইচা নাথাকে বা আমাৰ সুবিধাজনক ব্যৱস্থাও নাই তেনেকুৱা। তো অসম চৰকাৰক আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই ভূমিখিনিত যদি কাৰিকৰী তেনেকুৱা প্ৰতিষ্ঠান যদি নিৰ্মাণ কৰিব বিচাৰে, আমি জনজাতি হিচাপে আমি তেখেতক ৱেলকাম কৰিম। আৰু নহ'লে ইয়াতে ট্ৰাইবেল ইউনিভাৰ্চিটিও বনাব পাৰে। যে এইটো ট্ৰাইবেল ইউনিভাৰ্চিটি কিয় কৈছোঁ, যিহেতু জনজাতি বেষ্টনী এৰিয়া হয়, ইয়াত থকা যিখিনি জনজাতি লোক আছে পঢ়া ক্ষেত্ৰৰ কাৰণে দিল্লী হওক বা বম্বে হওক বা মহাৰাষ্ট্ৰ অন্যান্য যি বাহিৰত পঢ়িবলগীয়া হয়, তো তেনেকুৱাত আমাৰ টকা পইচাৰ অভাৱ হয়। যদি এনেকুৱা ধৰণৰ যদি অনুষ্ঠান হয় এই ঠাইখিনিত, তেতিয়াহ'লে আমি জনজাতি হিচাপে আমি অসম চৰকাৰক অতি আমি ধন্যবাদ দিম। আৰু এটা কথা ক'ব বিচাৰোঁ যে যিটো এয়াৰফ'ৰ্চে যে 900 মিটাৰ ল'ব বিচাৰিছে, এই 900 মিটাৰ ল'লে আমাৰ ইয়াত থকা যিখিনি খিলঞ্জীয়া যি লোকসকলে বেপাৰ কৰি আছে বা বাণিজ্য কৰি আছে, ইয়াৰ পৰা আমাৰ ক্ষতি হ'ব বুলি অনুভৱ হৈছে। সেইকাৰণে আজিৰ এই সভাখনে এইটো সিদ্ধান্ত লৈছে যে
অতি সোনকালে এই এয়াৰফ'ৰ্চে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক বাতিল কৰিব লাগে অন্যথা আমাৰ ইয়াৰ ডিমুৰীয়া ৰাইজ এতিয়া জাগিছে আৰু অন্যথা দিনত যে সকলো ৰাইজে একত্ৰিত হয় ইয়াত থকা যিখিনি খিলঞ্জীয়া লোক একত্ৰিত হয় জংগী আন্দোলন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ধন্যবাদ